পুৰা গান গাই আছে ভাল লাগিলে শাহু শাহু বোৱাৰী মিলি পুৰা গান গাই আছে কিন্তু এইবাৰ এইটো অকণ খেৰেঙা খেৰেঙা লাগিছে ন মানে এইটো তোমালোকৰ যোনটো ঈদ হয় সেই ঈদটো আৰু ইটো যোনটো ঈদ হয় দুটা ঈদ মানে কেনেকৈ কি হয় কোৱাচোন আজি খোৱাই কথা আৰু ঈদটো আমাৰ খোৱাই কথা সঁচা কথা কিন্তু এইবোৰ নকল ৱেলকাম টু নিউ ব্লগ আৰু আমাৰ ঘৰত আজি আবেলি বৰ বেলেগ এটা মানে ধুনীয়া পৰিৱেশ এটা সৃষ্টি হৈছে মাত শুনিছে মই দেখাই আছোঁ পুৰা গান গাই আছে ভাল লাগিলে শাহু শাহু বোৱাৰী মিলি পুৰা গান গাই আছে এইবাৰ বিহু মঞ্চত চাগে গোটেইকেইটা উঠিব নেকি আমাৰ ঠিক নাই গোটেইকেইটা উঠিব মই তলত খালি তলত পানী বটলকেইটা লৈ থাকিম আৰু মায়ে কেনেকুৱা গাইছে মায়ে বহুত ধুনীয়া গায় সঁচাকে না ধুনীয়া গাইছে ন বহুত ধুনীয়া গায় এবাৰ মাকো মঞ্চলৈ লৈ যাওঁ নেকি বিহু মায়ে মানে ভালেই গায় ভাল গায় মানে ভালে মানে মিউজিকত ইমান গোৱা অভ্যাস নাইতো ন নহয় গাই থাকিলে মায়ে পাৰি যাব কিন্তু সেইবোৰ নগ'ল চাওকচোন আজি এইখিনি দেখি মই সঁচাকৈ বহুত ইম'চনেল হৈ গ'লোঁ জুবিন দাক তেওঁলোকেও পাহৰি যোৱা নাই যিদৰে আমিও পাহৰি যোৱা নাছিলোঁ এতিয়াও পাহৰি যোৱা নাই কেতিয়াও পাহৰি নাযাওঁ আৰু তেনেকৈ তেওঁলোকে জুবিন দাক ঈদৰ দিনাখন সন্মান জনাই জুবিন দাক সন্মুখত ৰাখি তেওঁলোকে ঈদ পালন কৰিছে আৰু এইবাৰ ঈদ আগৰ দৰে ইমান বহুত হাই হুলস্থুল বা ইমান ডাঙৰকৈ পতা নাই যিদৰে আমিও তেনেকৈ দুৰ্গা পূজা পতা নাছিলোঁ আচলতে এয়াই জুবিন দাই যেনেকৈ কৈ গৈছিলে মোৰ কোনো জাতি নাই ধৰ্ম নাই মই মুক্ত সঁচাকৈ জুবিন দাৰ যেন একো জাতি নাই তেওঁ সকলো জাতি সকলো ধৰ্মৰ সকলো মানুহেই তেনেকৈ নিজৰ হৃদয়ত ৰাখিছে আমিও ৰাখিছোঁ সদায় গতিকে এইটো যুগ যুগান্তৰলৈ জুবিন দা আমাৰ সদায় হৃদয়ত থাকিব এনেকৈ দেখি ভালো লাগিছে দুখো লাগিছে আৰু এনেকৈ যেন সকলো এক হৈ থাকক হিন্দু মুছলিম খ্ৰীষ্টিয়ান এইখনেই জুবিন দাই সপোন দেখা সোণৰ অসম হৈ থাকক সদায় ঈদ মুবাৰক হেপী ঈদ খাবলৈ আহিলোঁ এইটো মোৰ আচলতে ভাইটি বুলিয়ে ক'ব পাৰি ইয়াৰ ঘৰলৈ মানে সদায় মাতি থাকে আজি ঈদ খাবলৈ গুচি আহিলোঁ কেনেকৈ চলিছে ঈদ ঠিকে চলিছে চব ভালে চলিছে ঠিক আছে বতৰটো বেয়া খালি নকণ বৰষুণ দিব এতিয়া বৰষুণ দিব আজি মানে দুবছৰ মূৰত ঈদ খাব আহিছোঁ আগতে প্ৰত্যেক বছৰে থাকে কিন্তু যোৱা বছৰ অহা নহ'ল আৰু বাকী মানুহবোৰ আহিছে নাই চব আহিছে কাম আছে নামাজ পঢ়িলা নামাজ পঢ়িলোঁ নামাজ ভালে গ'ল বতৰো ভাল আছিলে না ৰ'দ দিছে না বৰষুণ দিছে এইবাৰ ঈদটো অকণ খেৰেঙা নেকি ন জুবিনদাৰ কাৰণে গোটেই মই দেখিছোঁ ৰাস্তাত বহুত জেগাতো মানে মানুহে ঈদ ইমান চেলিব্ৰেট কৰা নাই জুবিনদাৰ কাৰণে ন মোকো বহুত দুখ লাগিছে জুবিনদাৰ কাৰণে সঁচাকৈ কি হৈ গ'ল মোৰ ষ্টুডেণ্ট হয় আৰু ওচৰতে ঘৰ বহুত দিনৰ মূৰত লগ পালোঁ এয়া আমাৰ মৰমৰ ছাৰে আমাক জিকে পাইছিল কিন্তু এতিয়া ছাৰ এৰি গুচি গ'ল আমাক বহুত বেয়া লাগে মৰমৰ হয় জানো মৰমৰ কিয় মৰমৰ নহয় ছাৰ মানে ইহঁতে চবেই মানে বহুত মৰম কৰিছিলে ইহঁতেও মৰম কৰিছিলে ময়ো মৰম কৰিছিলোঁ আকৌ এইফালেও আছে অজগৰৰ ভাইটি ইয়াৰ নামটো মই পাহৰিলোঁ কিন্তু দেই কি আছিলে মই নাম পাহৰি গ'লোঁ আপুনি মোৰো নাম পাহৰি গৈছিল ছাৰে চাইছে ছাৰে যি স্কুল এৰিলে মোৰ নাম পাহৰি গ'ল তাৰো নাম পাহৰি গ'ল মানে ছাৰে এৰাৰ লগে লগে চব পাহৰি গ'ল দেই মই কিন্তু বেয়া হৈছে আমাৰ লগত মই কালি কি খাইছিলোঁ সেয়াই পাহৰিলোঁ ইছ ৰাম সঁচাকৈ নে সঁচাকৈ ইফালে ইয়াৰ নাম কি আছিলে জাফৰ ছোৱালীজনী আছিল নহয় কোন আছিলে চাহিন শ্বেখ চাহিন তিনিজন আছে মানে মিঠাই দিছে খাবলৈ আৰু এইটো মিঠাই বোলে আলমণ্ডেৰে বনাইছে ঘৰতে অকণ টেষ্ট কৰি চাওঁ খাবলৈ বহুত ভাল ফাৰ্ষ্ট টাইম খাইছোঁ বহুত টেষ্টি হয় বোলাচোন কথা এটা সোধোঁ আজি মানে মোৰ লগতে হয়তো বহুতৰ ডাউট থাকে যিহেতু ঈদ দুটা থাকে ন কোৱাচোন মানে সেইটো মানে মোৰ বহুত কনফিউজন থাকে আৰু আপোনালোকৰ হয়তো বহুতৰ কনফিউজন থাকিব পাৰে আমাৰ যিসকল হিন্দু ধৰ্মৰ মানুহসকল এইটো তোমালোকৰ যোনটো ঈদ হয় সেই ঈদটো আৰু ইটো যোনটো ঈদ হয় দুটা ঈদ মানে কেনেকৈ কি হয় কোৱাচোন এটা ঈদ হয় ঈদ উল ফিতৰা যিটো আজি আমি চেলিব্ৰেট কৰি আছোঁ আৰু এটা ইয়াৰ আপোনাৰ আঢ়ৈ মাহৰ পিছত আহিব আপোনাৰ ঈদ উল জুহা তো ঈদ উল ফিতৰা আমি চেলিব্ৰেট কৰোঁ আমি যে 30 দিন ৰোজা ৰাখিছোঁ 30 দিন ৰোজা ৰাখি ৰাতিপুৱা গৈ ঈদগাহত চব একেলগতে গোট হয় আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আমি যিমান বেয়া কাম কৰিছোঁ যিমান গুনাহ কৰিছোঁ আমাৰ চব মানে পাপ আপুনি মাফ কৰি দিয়ক আমাৰ লগত আমাৰ ঘৰ পৰিয়ালৰ আমাৰ গোটেই টাউনৰ যিমান মানুহ আছে চবৰ আপুনি পাপ আপুনি মাফ কৰি দিয়ক এইটো হৈ গ'ল আমাৰ ঈদ উল ফিতৰা ঠিক আছে আৰু এইটো ঈদ উল ফিতৰা সেইটো কাৰণে কোৱা হয় যে ঈদৰ নামাজ পঢ়াৰ আগত আমাক ফিতৰা দিব লাগে ফিতৰা মানে যেনেকা
ফিতৰা মানে হ'ল যেনেকা আমাৰ নবী যেতিয়া নবীৰ টাইমত নবী ঈদগাহৰ নামাজ পঢ়িব গৈ আছিলে তো যাওঁতে দেখিলে এজন গৰীব ল'ৰা এটা বহি কান্দি আছে নবী এওঁৰ ওচৰত গৈ সুধিছে যে ল'ৰা তুমি কিয় কান্দি আছা তো ক'লে মোৰ মা নাই মোৰ দেউতা নাই এতিয়া মা দেউতা থাকিলে মোক ভালকৈ গা পা ধুৱাই নতুন কাপোৰ পিন্ধাই ঈদগাহত পঠালে হয় মই গৈ নামাজ পঢ়িলোঁ তো নবীক নবীক এইটো দেখাৰ পিছত বহুত বেয়া লাগিল নবীক এওঁ লৈ গ'ল নিজৰ ঘৰত লৈ গৈ ক'লে যে এতিয়া তোমাক আৰু মানে অলপ কওঁতে প্ৰব্লেম গম পাইছোঁ মানে ইয়াৰ আঁৰত মানে ষ্টৰি এটা আছে মানে সেইটোৰ বেচিছত মানে এইটো মানে চেলিব্ৰেট কৰা হয় তো নবীয়ে কি কৰিলে নিজৰ কাপোৰটো ফাৰি দুই যিটো গামছা লৈ আছিলে গামছাক ফাৰি এটা ল'ৰাটোৰ ওপৰত দিলে আৰু এটা নিজৰ ওপৰত দিলে আৰু আমি ঈদ উল ফিতৰ এইটো কাৰণে কওঁ যে আমি যিমান গৰীব মানুহ আছে আমাৰ ওচৰে পাছৰে আমি এইটো মাহত জাকাতো দিওঁ মানে ঈদ উল ফিতৰ ইয়াৰ কিবা ফিতৰ মানে হ'ল যেনেকা ধৰক আপুনি নিজৰ ইনকামৰ পৰা এইটোক জাকাত কয় মানে ৰমজান মাহত দান দিয়া হয় মানে যিমান দুখীয়া মানুহ থাকে আমি ইহঁতক দান দিওঁ যে চব মানুহে মানে এইটো ঈদত চব মানুহে ঈদ মানে ভালকৈ চেলিব্ৰেট কৰিব মানে চিনি নোপোৱা মানুহকো দিব পাৰি যোনে দুখীয়া আছে গৰীব মানুহ আছে সিহঁতক আমি দিওঁ যে চব মানে ইকুৱেলি মানে ঈদ চেলিব্ৰেট কৰিব পাৰোঁ আৰু যে ইটো যে যোনটো হয় আৰু যিটো ছেকেণ্ড ঈদ উল জুহা মই যে ক'লোঁ ঈদ উল জুহাত কি হয় মানে কৈ আছোঁ মই যিহেতু নাজানো ময়ো শিকিছোঁ আৰু আপোনালোকেও মানে জানিব পাৰিব মানে আমিতো নাজানো একো ধৰক আৰু ঈদ উল জুহা যে আমি চেলিব্ৰেট কৰোঁ এইটো কুৰবানী ঈদো কোৱা যায় কুৰবানী তাত মানে কুৰবানী দিয়ে ন কুৰবানী দিয়ে মানে পেগম্বৰ এজন আছিল এওঁৰ সন্তান হোৱা নাছিলে বহুত বছৰ ট্ৰাই কৰাৰ পিছত সন্তান এজন হ'ল সন্তান হোৱাৰ পিছত আল্লাহৰ ফালৰ পৰা এটা মানে এওঁক কোৱা গ'ল যে তুমি তোমাক চবতছে প্ৰিয় কোন তো ক'লে মোৰ চবতছে প্ৰিয় মোৰ সন্তান তো ক'লে তুমি নিজৰ সন্তানক চেক্ৰিফাইচ কৰিব পাৰিবা তো ক'লে ঠিক আছে মই কৰি দিব পাৰিম তো এওঁক লৈ গ'ল চেক্ৰিফাইচ কৰিবৰ কাৰণে তো আল্লাহটো মহান আল্লাহটো একো তেনেকুৱা হ'ব নিদিয়ে তো আল্লাহে কি কৰিলে যে এওঁ নিজৰ চকুত পটি বান্ধি নিজৰ ল'ৰাটোক কোৰবানী কৰিব গ'ল কোৰবানী যেতিয়া এই তালৱাৰটো ল'ৰাটোৰ ডিংগিত মানে টাচ কৰিবই তেতিয়া আল্লাহে হুকুম দিলে যে নিজৰ ফৰিষ্টাক হুকুম দিলে যে ল'ৰাটোক চাইড কৰি তাত এটা ডুম্বা ৰাখি দিয়ে চৌদি আৰবত ডুম্বা হয় উঠৰ নিচিনা ডাঙৰ মানে ডাঙৰ ছাগলী ডুম্বা মানে ৰিপ্লেচ কৰি দিলে তাক আঁতৰাই ডুম্বা এটা তো যেতিয়া কাটি দিয়াৰ পিছত দেখিলে যে মোৰ ল'ৰা ক'ত তো দেখিলে এওঁৰ ল'ৰা মানে ভালকৈ থিয় হৈ আছে ছেফ আছে আৰু এটা ডুম্বাৰ কোৰবানী হয় মানে জন্তু এটা হৈ গ'ল তো এইটোকে মানে আমি হেৰি কৰি মানে মনত কৰি আমি হেৰি কৰোঁ চেক্ৰিফাইচ এটা মানে বকৰি বা ডুম্বা এনেকৈ আমি চেক্ৰিফাইচ কৰি দিওঁ তো এইটো হৈ গ'ল কুৰবানী ঈদো কোৱা হয় বা ঈদ উল জুহাও কোৱা হয় আৰু মানে আজি নজনা বস্তু জানিলোঁ দেই আপোনালোকেও যদি আগতে নাজানিছিলে তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন জানিছিল নে নাই মানে সেইটোৱে আৰু চবৰে ধৰ্মৰ কিছুমান কাহিনী আছে যেনেকৈ আমাৰ হিন্দু ধৰ্মৰ আৰু কিছুমান কাহিনী আছে আল্টিমেটলি কথা একেটাই হয় যে ঈশ্বৰ আল্লাহ গড মানে এজনেই হয়গৈ ভগৱান এজনেই যিজন আমি দেখা নাপাওঁ সেইজনেই হ'ল মানে ভগৱান ঈশ্বৰ আল্লাহ নাম বেলেগ আৰু তাৰ আঁৰত কাহিনীও বেলেগ আমাৰ মাংস পোলাও কেনেকৈ লাগিছে টেষ্ট কেনেকৈ বঢ়িয়া আৰু বনাইছে কোনে মা মোৰ পেহী হয় ন মই চিনি নাপাওঁ মোৰ মা মা ক'ত আছে মা কিচেনতে আছে মাংস ধুনীয়া হৈছে দেই পেহী ধুনীয়া হৈছে থেংক ইউ তো আজগৰ ঘৰত খালোঁ ঈদ মুবাৰক আপোনালোক চবকে ঈদৰ শুভেচ্ছা জনালোঁ ইমান অসমীয়াখন দিগদাৰ পাই ক'বলৈ বিহুত যাবা আমাৰ নিশ্চয় ঈদ খোৱালা এইবাৰ বিহু খুৱাম ভালকৈ দিয়া বাই এতিয়া আৰু এঘৰ আছে তাতো যাওঁ আকৌ ঈদ খাবলৈ এতিয়া ঈদ মুবাৰক এতিয়া সাজি কাচি ন কোনে পায় আজি কোনে পায় আৰু আজি আমাৰে দিন যে আজি মানে মই ঈদেই খাই আছোঁ জেনিমিছ আৰু ইমান ধুনীয়াকৈ সজাইছে ৰাস্তাটো এতিয়া মোৰ স্কুটি থ'বলৈকে জেগা নাই নহয় এতিয়া গোটেই ৰাস্তাত স্কুটি থৈ আছে থৈ দিওঁ ন এয়া গৈ আছোঁ ফাৰ্ষ্ট টাইম আহিছোঁ বাৰু জেনিমিছৰ ঘৰলৈ বা এই আপোনাৰ ছোৱালী নেকি মোৰ ছোৱালী এইফালে আহাচোন এইটো ল উঠিছে মাত্ৰ কি নাম তোমাৰ কোৱা
শাহিন আখতাৰ শাৰমিন আক্তাৰ শাৰমিন আখতাৰ চৌকিটা আপোনাৰ নিচিনা হয় নেকি অঁ থেংক ইউ বা ইমানবোৰ বনাইছে কি কওকচোন নামবিলাক এইবিলাক কি কি বনাইছে চিকেন ড্ৰাই ফ্ৰাই চিকেন ড্ৰাই ফ্ৰাই মটন আৰু বাকীখিনি আৰু চিকেন কুৰ্মা সেয়া পোলাও চিকেন ড্ৰাই ফ্ৰাই এইটো কি মটন মটন এইটো চিকেন কুৰ্মা এইটো আৰু পোলাও নাম আপুনি বনাইছে সঁচাকৈ মোৰ পৰমেশ্বৰে বনাইছে অঁ হাজবেণ্ডে বনাইছে মানে হেল্পাৰ মই হা বনাব জানি দেখিছে এতিয়া কেমেৰাটো অন আছে কাৰণে কৈছে আৰু নহ'লে পিছত ক'ব নাই মই নাই মনত নাই নাই বনাইছোঁ পোলাওটো ময়ে বনাইছোঁ বাৰু মই ইমান নাখাওঁ যিকোনো এবিধ দিব মই অলৰেডি মানে খাই আহিছোঁ অকণ অকণ চব টেষ্ট কৰা আজি খোৱাই কথা আৰু ঈদটো আমাৰ খোৱাই কথা সঁচা কথা কিন্তু মই অকলে খাইছোঁ যে বাকী নাখায় নেকি এতিয়া কোনো নাখায় আৰু কিন্তু এইবাৰ এইটো অকণ সেৰেঙা সেৰেঙা লাগিছে ন মানে জুবিনদাৰ ফটো তেনেকৈ দিছে মই দেখিছোঁ গোটেই জুবিনদাৰ ফটো একদম মই আম্মাৰ তাত যাওঁতে দেখিছোঁ যে দুখ লাগি গ'ল জানানে বেয়া লাগিছে বহুত বেয়া লাগিছে আৰু আগৰ ফূৰ্তিটো এনেও নাইকিয়া হৈ গ'ল এতিয়া নাই এতিয়া আগৰ ফুটি নাই এতিয়া সেই জুবিনদাৰ ফটোকেইখনত তেনেকৈ ঈদৰ পুৰা বাৰিষা ছবিত তেনেকুৱা গেটখন পুৰা তেনেকুৱাই বনাইছে বিৰাট বেয়া লাগিছে দেখি পেলাই বহুত বেয়া লাগিছে কমাই দিয়ক দে বেছি নিদিব এই পাৰিবা খোৱা না কালাৰ চাওকচোন ইমান ধুনীয়া হৈছে নহয় মোৰ হাজবেণ্ড শ্বেফ হয় যে সঁচাকৈ শ্বেফ হয় হয় নেকি অঁ সুধিবা তুমি স্কুলত চবেই ক'ব ইমান টেষ্টি বনাই আৰু চেণ্টটো যে কি ধুনীয়া হাতখন যেন নুধুমেই কেনেকুৱা কি ক'ম মানে চিৰিয়াছলি বহুত ধুনীয়া হৈছে আপোনালোকৰ মানে ঈদটো মানে তেনেকৈ মানে ধীৰে ধীৰে খুৱাই ন তো আমাৰ মানে সেই মাঘ বিহুটোৰ নিচিনা একেই মানে ন মানে ভোগালী বিহুৰ নিচিনা আৰু বস্তুটো একেই হয় একেই মানে ঈদটো মানে ভোগালী বিহুৰ নিচিনা একেই প্ৰায় মানে খোৱা ক্ষেত্ৰত কৈছোঁ দেই এটা কথা কৈ দিওঁ মাজতে হ'ল জেনি মিছ মানে মিছ বুলি কিয় কৈছোঁ মানে আমি একেলগে আমাৰ কলিগ আছিলোঁ একেলগে জব কৰিছিলোঁ আৰু জেনি মিছৰ এখন মানে ৰিজৰ্ট এখন আছে ক'ত আছে নামেৰি নামেৰিত এখন ৰিজৰ্ট আছে কিবা নাম চাম আছে ৱাটাৰ ট্ৰাইবছ হোমষ্টে ৱাটাৰ ট্ৰাইব হোমষ্টে যদি নামেৰি যায় আপোনালোকে যদি হোমষ্টে বিচাৰে স্ক্ৰীণত ফোন নম্বৰটো দিয়া আছে নামেৰি টাইগাৰ ৰিজাৰ্ভৰ গেটৰ একদম ওচৰতে কাষৰ ৰাস্তাটো দি গ'লে জিৰণিৰ যোনটো ৰিজৰ্ট আছে জিৰণিৰ আগত আমাৰটোৱে পৰিব গতিকে মই ফোন নম্বৰ দি দিম যদি সেইফালে যায় আপোনালোকে যদি তাতে হোমষ্টে বিচাৰে তেতিয়াহ'লে আপোনালোকে তাতে থাকিব পাৰিব জেনি মিছ হয় আৰু পাতি ল'ব কথা আৰু কি হয় ন আৰু মই গ'লে ফ্ৰী হ'ব নাই এই কিয় নহ'ব বাৰু ক'ব লাগে নেকি আৰু এই মাইনাজনীয়ে জুবিন উমাক বোলে খুব ভাল পায় ভাল পোৱা জুবিন উমা তুমি জুবিন উমাৰ গানটো জানানে মায়াবিনী গান জানা অকণমান গাই দিয়াচোন গাই দিয়া গোৱা নাই তাই আজি অকণ লাজ কৰি আছে নেকি আজি মানে মুড নাই গোৱাৰ এই ল'ৰা ছোৱালীকে যেতিয়া মন যায় তেতিয়াহে গায় বাই বাই 8টা বাজি গ'ল টাটা এবাৰ তুমি আমাৰ ঘৰত যাব লাগিব যাবানে যাম বুলি কোৱা ছবিটো থোৱা ধুনীয়াকৈ যাবানে যাবা মাৰ লগত যাবা দেই মা দেউতাৰ লগত যাবা আৰু এই জেনি মিছৰ ঘৰ মোৰ মানে ইণ্টেৰিয়ৰটো ভাল লাগিল দেই ইমান ধুনীয়াকৈ মানে সজাইছে এইটো কোনে ভিডিঅ' হৈছে ন অঁ বিন্দু এইটো কি হেৰি হয় ন ৱালপেপাৰ হয় আৰু এইটো গ্ৰাছ হয় এইখিনি কি এইটো ৱাল ষ্টিকাৰ হয় ষ্টিকাৰ ন মই পেপাৰ কাটি কাটি লগাইছে নেকি বেলেগ লগাইছে নেকি চাওক না মইতো আনকমন এইটো ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু ইফালে ইমান ধুনীয়া নেট লগাই দিছে বেলেগ ক্ৰিয়েটিভ কিন্তু দেই দিয়ক ভাল লাগিলে আহিবা আকৌ হা আহিম বাই এবাৰ থেংক ইউ ফৰ কামিং মষ্ট ৱেলকাম আৰু আপোনালোক বিহুত যাব এবাৰ যাম ইনশাআল্লাহ বাই বাই তুমি থাকা দেই টাটা আমাৰ ঘৰত যাবা দেই আকৌ আহিবা কোৱা আকৌ আহিম তুমি এবাৰ মায়াবিনী গাব লাগিব গাবানে গাম কোৱা লুকাইছে গুড নাইট দিয়ক আজি ঘটি মানি টাটা